নমস্কাৰ সকলোকে বিলাসিতা অসমৰ মজিয়াৰ পৰা সকলোকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছো লাইভত আহিছো ইতিমধ্যে অসমৰ ৰাইজে গম পায় বিশেষকৈ গুৱাহাটীবাসীয়ে গম পায় যে গুৱাহাটী বৰ্তমান সিচুৱেশ্যনটো সাংঘাতিক ধৰণৰ এটা বেয়া সিচুৱেশ্যন যিটো সিচুৱেশ্যনত এতিয়া আপুনি যদি কিবা কাৰণত ওলাই যায় মই প্ৰায় আবেলি 3টা মান বজাত ওলাই গৈছিলো মুখলধাৰ বৰষুণ আধা ঘণ্টামান বৰষুণ দিয়াৰ পিছত অৱস্থা এনেকুৱা হৈছে যিডোখৰ জেগাত আছো সেইডোখৰ জেগাতে থাকিবলগীয়া হৈছে না আগলৈ যাব পাৰে না পাছলৈ যাব পাৰে আৰু গুৱাহাটী যি এই কৃত্ৰিম বানৰ যি অসুবিধা দুটা অসুবিধা আছে এটা হ'ল খোৱা পানী অসুবিধা আনটো হ'ল কৃত্ৰিম বানপানী অসুবিধা খোৱা পানী অসুবিধাটো লাহে লাহে অলপমান জাইকা প্ৰজেক্ট বা এনেকুৱা ধৰণৰ ৱাটাৰ সাপ্লাই হোৱাৰ কাৰণে খোৱা পানী অৱস্থাটো এইটো অসুবিধাটো অকমান থাম কাটিছে এটা ৰিসেন্টলি এই যেটো অসুবিধা গুৱাহাটী বিশেষ অসুবিধাটো হ'ল কৃত্ৰিম বানপানী সমস্যা আপোনাৰ 1 ঘণ্টা যদি দীঘলৈকে বৰষুণ দি দিয়ে তেলে গুৱাহাটী বিভিন্ন স্থানত আপুনি আৰম্ভ কৰি খানাপাৰা জোৰাবাটৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিভিন্ন স্থানত ৱাটাৰ লগিং হয় বা পানী জমা হয় আৰু যেটো কাৰণতে বিগত দিনত মানুহ ঢুকাইছে স্কুলীয়া বাচ্চা ঢুকাইছে সৰকাৰ নামৰ এজন 8 বছৰীয়া বাচ্চা ঢুকাইছিল আমি গম পাওঁ বিগত দিনত আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যানজঁটৰ সৃষ্টি হয় অসুবিধা সৃষ্টি হয় আৰু কথাটো এটা কাৰণে লাইভত আহিলো যে আমি হততে সকলোৱে বদনাম দিও কংগ্ৰেছ চৰকাৰ থাকিলে বিজেপি বদনাম দিও বিজেপি চৰকাৰ চলি থাকিলে কংগ্ৰেছৰ বদনাম দিও আৰু বিগত দিনত এই দায়িত্ববিলাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছিলে দপ্তৰ উন্নয়ন বিভাগৰ অশোক সিংঘাল ডাঙৰীয়া আছিলে এই সমস্যাবিলাক কেতিয়া কোনো কাৰণত আমাৰ সমাধানৰ সূত্ৰ আমি আজিলৈকে পোৱা নাই যে গুৱাহাটী বানপানী সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি বা আমি দেখিছো বহুত দলং বহুত আপোনাৰ ৰাস্তা পকী হৈছে অভাৰব্ৰিজ ইখনৰ পিছত ইখন বনি আছে কিন্তু এই বানপানী সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি কেৱল বোকা চিটৰ ৰাজনীতি কৰো কোনোবা ইউএছটিএমক গালি পাৰো ইউএছটিএমৰ সত্তাধিকাৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কি কা জবাবদিহি কৰিব বিচাৰে বা অসমৰ বিভিন্ন পলিটিক্যাল পাৰ্টি বিলাকে এতিয়া যিবিলাক পলিটিক্যাল পাৰ্টি দায়িত্বত বা শাসনত নাই তেওঁলোকে বিজেপি বদনাম কৰিব বিচাৰে বা বিজেপি যেতিয়া চৰকাৰৰ দায়িত্বত নাছিলে তেতিয়া কংগ্ৰেছৰ বদনাম কৰিব বিচাৰে আৰু হততে চৰকাৰখনক বদনাম কৰাৰ উপৰিও এই গুৱাহাটী উন্নয়নৰ দায়িত্বত যি থাকে মেয়ৰে হওক বা ইয়াৰ ডেপুটি কমিশনাৰে হওক ৰুৰেল বা মেট্ৰ বা চৰকাৰখনক কি কৰা হয় মানে জগৰীয়া কৰা হয় এটো হল মানে বোকা চিটৰ ৰাজনীতি এটা ভাগ হয় আৰু আমি এনেকে কৰিয়ে মানে ধৰিছো এই এটা বৈতৰণী পাৰ কৰি যাওঁ কিন্তু গুৱাহাটী মানুহৰ এই সমস্যাটো হল সাংঘাতিক ধৰণৰ এটা দীঘলীয়া দিনৰ সমস্যা কৃত্ৰিম বানপানী সমস্যা আপুনি যদি এটা ভাল ধৰণে চাই এই যিবিলাক বাইলেন বিলাক আছে যে ধৰিছো আপুনি যদি ডাউন টাউনতে সোমাই দিয়ে বাইলেন নম্বৰ 9 বাইলেন নম্বৰ 10 আপুনি যদি বেলতলালৈ যদি গুচি যায় বেলতলা এক্স্যাক্টলি আপুনি বিএছএনএল যদি অফিস আছিল অফিসৰ সন্মুখত আপুনি আনফালে যদি হাতীগাঁও ফালে যদি গুচি যায় হাতীগাঁও মেইন হাতীগাঁও এৰিয়াটোত আপুনি যদি অনিল নগৰ নবীন নগৰ চাই এতিয়া তাত ভূ চলাব লাগিব আৰু যদি খানাপাৰা জোৰাবাট যদি চাই যোৱাকালিতো আমাৰ বিলাসিতা অসমৰ সৈনিকসকলে আঞ্চলিক সমিতি গঠন কৰিবলৈ গৈছিলে তাত বহি থাকোতে তেওঁলোকৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে তেওঁলোকে চকিত থিয় হ'বলগীয়া হৈছে খিৰিকী পাৰ হ'বলগীয়া হৈছে আৰু ইতিমধ্যে ৰাইজে দেখিছে নিউজত জোৰাবাটৰ সেই অৱস্থা তাত কোনোবাজন ঢুকাইছে বুলি মই ইতিমধ্যে শুনিবলৈ পালো আৰু গোটেই গাড়ী মটৰৰ ভিতৰত পানী সোমাইছে ইঞ্জিন বিকল হৈছে আৰু লাভ হৈছে কেৱল ধৰি লৈছো যিবিলাকৰ গেৰেজ আছে বা এনেকুৱা ধৰণৰ গাড়ী মটৰ ভাল কৰা দোকান আছে আপোনালোকে চাগে গম পায় নিউ দিল্লী শব্দটো চাগে শুনিছে সকলোৱে জানে নিউ দিল্লী কথা জানে অল্ড দিল্লীক বচাবৰ কাৰণে নিউ দিল্লী আপুনি অমৰাৱতীলৈ যদি ভালদৰে চাই ইভেন অমৰাৱতীৰ সৃষ্টি চিটি যিটো যে স্থানান্তৰকৰণ মানে চিটি যদি আপুনি স্থানান্তৰকৰণ যদি নকৰে মানে গুৱাহাটীক যদি এই এৰিয়া পৰা যানজঁটৰ এৰিয়া পৰা যদি ইয়াৰ পৰা যদি স্থানান্তৰকৰণ নকৰে প্লেস পজিশন যদি চেঞ্জ নকৰে আহি থকা দিনত কিন্তু এই সমস্যাটো কোনো ভগৱানে আহি পানে এই সমস্যা সমাধান কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা গুলি মাৰক আপোনাৰ ধৰি লৈছো গৌৰৱ গগৈ পাহৰি যাওক যিকোনো ধৰণৰ ব্যক্তি যদি মুখ্যমন্ত্ৰী অসমৰ আহি থকা দিনত হয়
এই গুৱাহাটী বৰ্তমান এই সমস্যাটো কেতিয়া কোনো কাৰণত সমাধান কৰিব নোৱাৰে, কাৰণ চিটিটো ট্ৰেন্সফাৰ কৰিবই লাগিব। এই গুৱাহাটী যদি চিটি যদি ট্ৰেন্সফাৰ যদি ধৰি লৈছোঁ এইফালে হয় নগাঁও ৰহা ফালে, পাছলৈ যদি কৰে হয় আপোনাৰ এইটো চাইডে আহি গুচি গ'ল চন্দ্ৰপুৰ ফালে, নহ'লে এইটো চাইডে আহি গ'ল ৰাণীৰ ফালে, নহ'লে যদি উত্তৰ গুৱাহাটী ফালে যদি চিটি যদি ট্ৰেন্সফাৰ কৰি দিয়ে, যদি চিটি যদি স্থানান্তৰকৰণ কৰে, তেতিয়াহ'লে কিন্তু আহি থকা দিনত এই যান জঁটটো নাইকিয়া কৰিলেহে অবৈধ যিবিলাক বিল্ডিং বনি আছে, মই এটা কথা ক'ব লাগিব, GMDহে হওক বা মিউনিচিপালিটি হওক, গুৱাহাটীত বহুত অবৈধভাৱে ফ্লেট বিল্ডিং মাটি দখল হৈ আছে বা চলি আছে। আৰু আশ্চৰ্যজনক বিষয় এটাই যে ৰাস্তাৰ পানীখিনি যাব লাগে নলালৈ, কিন্তু নলা পানীবিলাক আহে মেইন ৰাস্তালৈ। আজি আমি দেখিবলৈ পাইছোঁ যিবিলাক নলা নৰ্দমা আছে, এইবিলাক ড্ৰেইন ছিষ্টেম আছে, সেই ড্ৰেইনৰ পৰা পানীবিলাক আকৌ ভৰ্তি হৈ ৰাস্তালৈহে আহে, তাৰ পৰা আহিহে ৰাস্তাৰ আপোনাৰ কি কয় ওপৰত পানী হয়, আপোনাৰ কৃত্ৰিম বানপানীয়ে গাড়ী চাল চলন বন্ধ কৰি দিয়ে। আৰু আপোনালোকে ইতিমধ্যে গম পায় যে গুৱাহাটীৰ নিচিনা এৰিয়াত যদি 3 ঘণ্টা 3.5 ঘণ্টা কেৱল 1 কিলোমিটাৰ যাবৰ কাৰণে যদি সময় নষ্ট হয়, তেতিয়া আপোনালোকে গম পাইছে যে কিমান আনছেফ হয়। তাতে পানী আছে, ড্ৰেইনবিলাক ইমান বেছিকৈ আপুনি নাজানে ক'ত কেনেকুৱাকৈ ড্ৰেইনবিলাক গোটেই অঠালি পঠালিকৈ আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ তৰফৰ পৰা এটা অনুৰোধ থাকিব, হয় আপুনি চিটিটো ট্ৰেন্সফাৰ কৰক, আৰু লগতে অবৈধ যিবিলাক এই 10 ফুটীয়া 12 ফুটীয়া ৰাস্তাৰ কাষত 8 তলা 10 তলা বিল্ডিংবিলাক যে বনাইছে, এই মলবিলাক যে বনাইছে, সাংঘাতিক ধৰণৰ যে এটা ইলিগেল যে কনষ্ট্ৰাকশ্যন হৈ আছে গুৱাহাটীত, এই ইলিগেল কনষ্ট্ৰাকশ্যনটো কিন্তু বন্ধ কৰিব লাগিব। এই ইলিগেল কনষ্ট্ৰাকশ্যন যদি বন্ধ নকৰে, তেতিয়াহ'লে কিন্তু কেতিয়াও কোনো কাৰণত গুৱাহাটীৰ এই সমস্যাটো কোনো মাইকেলাল, কোনো ৰাজনৈতিক ব্যক্তি, কোনো চৰকাৰ আহি কেতিয়াও কোনো কাৰণত ইয়াক মানে সমাধান কৰিব নোৱাৰে। ছুপাৰ চাকাৰৰ কথা আহিলে, ড্ৰেইন ছিষ্টেমৰ কথা আহিলে, আমি দেখিবলৈ পাইছিলোঁ একদম তেনেকুৱা ধৰণৰ ঢেৰ কিবা কিবি মেচিন চেচিন আনি পেলাই খান্দিলে মেলিলে, কিন্তু ই যিমান বিজ্ঞানসন্মত হ'লেও আমি দেখিবলৈ পাইছোঁ যে সমস্যাটো সমাধান হোৱা নাই। হয় চিটি ট্ৰেন্সফাৰ কৰিব লাগিব, অলপমান বেলেগ এটা জেগালৈ নিব লাগিব, কাৰণ একেটা জেগাতে থুপ খাই আছে গোটেই মানুহখিনি আহি ইয়াতে মানে বিল্ডিঙো বনাইছে অবৈধভাৱে, ইয়াতো বেদখলো হৈছে, ইয়াতে কোনোবা আহি ড্ৰেইনৰ ওপৰতে ঘৰ বনাইছে। গতিকে এই সমস্যাটো থাকিবই আনটিল এণ্ড আনলেছ যেনেকৈ নিউ দিল্লীক বচাবৰ কাৰণে অল্ড দিল্লীক বচাবৰ কাৰণে নিউ দিল্লী হ'ল, ঠিক তেনেকৈ যেনেকৈ অমৰাৱতী আহিলে, ঠিক তেনেকৈ আপোনাৰ গুৱাহাটীক বচাবৰ কাৰণে নিউ গুৱাহাটী, নহ'লে অল্ড গুৱাহাটীখনক বচাবৰ কাৰণে নিউ দিল্লী যেনেকৈ এটা কনচেপ্ট, ঠিক তেনেকুৱা এটা কনচেপ্ট মাননীয় চৰকাৰখনে লোৱাটো খুবেই প্ৰয়োজন আছে। নিউ গুৱাহাটী বুলি কয় জেগাডোখৰ ট্ৰেন্সফাৰ কৰক, বা এই গুৱাহাটী চিটি এৰিয়াটো বহলকৈ লওক, যাতে তাতে য'ত কোৰ্ট কাছাৰীবিলাকৰ পৰা আৰম্ভ কৰি বিভিন্ন ইম্পৰ্টেণ্ট এৰিয়াবিলাক ইম্পৰ্টেণ্ট যিবিলাক ধৰি লৈছোঁ লোকেশ্যন আছে, ব্যৱসায় বাণিজ্য আছে, যেতিয়া ট্ৰেন্সফাৰ হৈ যাব তেতিয়াহ'লে এই অল্ড দিল্লী বা অল্ড গুৱাহাটীখন ছেফ হ'ব। নহ'লে কিন্তু নিউ দিল্লী বা আকৌ সেই নিউ গুৱাহাটী যদি এটা কনচেপ্ট নলয়, নতুন গুৱাহাটী যদি এটা কনচেপ্ট নলয়, কিন্তু তেতিয়াহ'লে কিন্তু এই গুৱাহাটী সমস্যাটো দিনে দিনে বেছিয়ে হৈ যাব। কাৰণ চৰকাৰে কাক মানে গুৰুত্ব দিব, কাক পিছে লাগি থাকিব, প্ৰশাসনে কাক পিছে লাগি থাকিব। এই অবৈধভাৱে এইবিলাক বিল্ডিংবিলাক বনিয়ে আছে, অবৈধভাৱে ডাঙৰ ডাঙৰ বিল্ডিংবিলাক কোনো পাৰ্মিশ্যন নোহোৱাকৈ 3 তলা পাৰ্মিশ্যন লৈ 5 তলা বনাব, আৰু সেই 10 ফুটীয়া 12 ফুটীয়া ৰাস্তাৰ কাষত সাংঘাতিক ডাঙৰ ডাঙৰ মলবিলাক বনাইছে, 8 ফুটীয়া 10 ফুটীয়া ৰাস্তাৰ কাষত 7 তলীয়া বিল্ডিংবিলাক বনাইছে, আৰু মানুহবিলাকে পলিথিনবিলাক যে ব্যৱহাৰ কৰে, খোৱা যিবিলাক মানে পেলনীয়া বস্তুবিলাক তেওঁলোকে প্ৰপাৰ ইয়াত আপোনাৰ কি কয় ইয়াত নাৰাখি, জেগাত নাৰাখি তেনেকৈ কি কয় মানে য'তে ত'তে এইবিলাক বস্তু দলিয়াই দিয়ে, পেলাই দিয়ে, আৰু যিটো কাৰণতে এই সমস্যাটো আগবাঢ়ি আহিয়ে আছে আৰু বৃদ্ধি হৈয়ে আছে। গতিকে অবৈধভাৱে যিবিলাক বিল্ডিং বনাই আছে, সেই বিল্ডিংবিলাকৰ কনষ্ট্ৰাকশ্যনটো অসম চৰকাৰে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। নহ'লে কিন্তু এই সমস্যাটো কেৱল চৰকাৰী সমস্যা নহয় দেই, এই সমস্যাটো গুৱাহাটীত থকা প্ৰত্যেকজন মানুহৰ সমস্যা হয়, প্ৰত্যেকজন ব্যক্তিৰ সমস্যা হয়। আৰু সাংঘাতিক ধৰণৰ এই যে বেয়া লেতেৰা পানীবিলাক গছকি থকাৰ কাৰণে ইয়াৰ পৰা হোৱা যিবিলাক বেমাৰ আজাৰ, ইও কিন্তু আহি থকা দিনত মানুহক
বিপদৰ সন্মুখীন কৰাব পাৰে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই দুটা কথাত অলপমান গুৰুত্ব দিয়াটো প্ৰয়োজন সচেতন মহলে গুৰুত্ব দিয়াটো প্ৰয়োজন হয় চিটি ট্ৰান্সফাৰ কৰিবলৈ চিটি আপোনাৰ এৰিয়াটো চেঞ্জ কৰিব লাগে আপোনাৰ ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগে আশে পাশে থকা এৰিয়াবিলাকত যিবিলাক এৰিয়াত শ বিঘা মাটি হাজাৰ বিঘা মাটি খালী হৈছে তেনেকুৱা জেগালৈ লৈ যাব লাগে নহলে ইয়াত যিবিলাক ইলিগেল কনষ্ট্ৰাকশ্যন চলিছে কনষ্ট্ৰাকশ্যনবিলাক বন্ধ কৰিব লাগে আৰু নহলে এইটো যিটো কৃত্ৰিম গোটেই মানুহ ওলাব নোৱাৰা অৱস্থা হৈ যায় এই সমস্যাটো কিন্তু সদায় থাকিব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিসকল ব্যক্তি খুবেই ঘনিষ্ঠ এই কথাটো অকণমান পাৰিলে মন মগজুত ভৰাই দিব যাতে ইয়াৰ পৰা এই মুখ্য এৰিয়াবিলাক ট্ৰেন্সফাৰ বা মানে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰি নেকি ট্ৰেন্সফাৰ কৰিব পাৰি নেকি এৰিয়াটো অলপমান যদি বহল কৰি দিয়ে এই থুপ খাই থকা গুৱাহাটী এৰিয়াটো যদি অলপমান বহল কৰি দিয়ে এইফালে নগাঁও হওক এইফালে চন্দ্ৰপুৰে হওক এইফালে উত্তৰ গুৱাহাটীয়ে হওক বা মিৰ্জাই হওক এটা এৰিয়াটো যদি অলপমান যদি বহল কৰি দিয়ে বা এখন যদি যেনেকৈ নিউ দিল্লী এটা যদি কনচেপ্ট অল্ড দিল্লীক ছেভ কৰিবৰ কাৰণে বচাবৰ কাৰণে ঠিক তেনেকৈ যদি এটা এখন নিউ গুৱাহাটী যদি কনচেপ্ট এটা যদি ভালদৰে লয় তেতিয়াহ'লে কিন্তু এই সমস্যাটো নাইকিয়া হ'ব আৰু আমি দেখিবলৈ পাইছোঁ যে অভাৰব্ৰিজৰ ওপৰতো অভাৰব্ৰিজ হৈছে কিন্তু এইটো যে যিটো ট্ৰেফিক জামৰ এইটো কেতিয়াও কোনো কাৰণত কণ্ট্ৰল হোৱা নাই মালিগাঁৱৰ পৰা গোটেই মানুহখিনি ব্ৰিজেদি আহি পিনে ভৰলুতে আহি পিনে আকৌ লগ হয়হি ভৰলুৰ পৰা গৈ পিনে আকৌ এইফালেদি আহি ধৰি লৈছোঁ এইফালে এখন ব্ৰিজৰ পৰা আৰম্ভ হয়তো মানুহখিনি এটা জেগাতে পাবহি গোট খাবহি যিমানে ব্ৰিজ নবনাওক লাগিলে আণ্ডাৰগ্ৰাউণ্ড নোহোৱালৈকে বা বিজ্ঞানসন্মতভাৱে এই ৰোডবিলাক নবনোৱালৈকে কেতিয়া কোনো কাৰণত কিন্তু এই সমস্যাবিলাক সমাধান নহয় হয় চিটি ট্ৰেন্সফাৰ কৰিব লাগে নহ'লে আপোনাৰ চিটিটি ব্যাখ্যাত বহলাব লাগে নহ'লে এই ইলিগেল যিবিলাক কনষ্ট্ৰাকশ্যন চলি আছে ৰাস্তাৰ কাষে কাষে সেই ইলিগেল কনষ্ট্ৰাকশ্যনবিলাক বন্ধ কৰিব লাগে এই ইলিগেল কনষ্ট্ৰাকশ্যন বন্ধ কৰিব লাগে অসমৰ ৰাইজক ইমান বুজাই মেলি একো লাভ নাই পলিথিন ড্ৰেইনত পেলাবই অসমৰ ৰাইজে মেক্সিমাম ৰাইজে আমি দেখিবলৈ পাইছোঁ মানে ইফালে সিফালে চাব মানুহক নেদেখিলে তেওঁলোকে পলিথিনটো ৰাস্তাতে পেলাব জাবৰখিনি ড্ৰেইনত আপোনাৰ য'ত প্ৰপাৰ প্লেচিং থাকে এইবিলাক ডাষ্টবিন থাকে তাত ডাষ্টবিনত নেপেলায় তেনেকুৱা অভ্যাস এটা আমাৰ ওচৰত আছে গতিকে এইটো এটা কৰিলে মই ভাল হয় বুলি ভাবোঁ ৰাইজৰ মতামত জনাব যে গুৱাহাটী যিটো কৃত্ৰিম বানপানী হৈছে তাক লৈ পিনে এটা খুব স্পেচিয়েল দৰকাৰ হ'লে IIT টীমৰ লগত বহক দৰকাৰ হ'লে এনেকুৱা ধৰণৰ ছুপাৰ টীমৰ লগত বহি আলোচনা কৰক গুৱাহাটীৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি গুৱাহাটীৰ সমস্যাটো এদিনীয়া দুদিনীয়া নহয় বিগত 15-20 বছৰৰ পৰা সমস্যাটো দেখিয়ে আছোঁ আৰু চলি আছে কিন্তু এতিয়া সমস্যাটো জোখতকৈ বেছি হ'বলৈ আৰম্ভ কৰিছে কাৰণ গুৱাহাটীৰ নিচিনা এৰিয়াত আগতে যদি 10 লাখ মানুহ আছিলে ফৰ এক্সাম্পল এটা 20 লাখ মানুহ হৈছে আগতে যদি এক মাহত যদি 1000 কুইণ্টেল যদি জাবৰ গোট খাইছিলে এতিয়া 2000 কুইণ্টেল জাবৰ গোট খায় আগতে যদি 10জন মানুহে যদি ড্ৰেইনত পেলাইছিলে এতিয়া 20জন মানুহে ড্ৰেইনত পেলায় গতিকে ড্ৰেইনৰ পৰা পানীবিলাক ৰাস্তালৈ আহে ৰাস্তা পানী ড্ৰেইনত যাব লাগিছে উল্টা হৈ গৈছে মানে কি কেমেষ্ট্ৰি কি ফিজিক্স মই একো বুজি নাপাওঁ আৰু কেনেকুৱা ধৰণৰ মানে এইবিলাক ইঞ্জিনিয়াৰ বনাইছে এইবিলাক চিষ্টেম তাকো বুজি নাপাওঁ কিন্তু এইটো হ'বলৈ হ'লে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো ইমিডিয়েট এটা ডিচিশ্যন লোৱাটো দৰকাৰ আৰু দপ্তৰ উন্নয়ন বিভাগৰ মন্ত্ৰী বা এই কি কয় মেট্ৰ' চিটি ডেভেলপ কৰা দায়িত্বত থকা কেৱল সেই ব্যক্তিজনে এইটো সমস্যা সমাধান কৰিব নোৱাৰে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে বিশেষ টীম বিজ্ঞ ব্যক্তি আৰু সকলোৱে হাত উজান দিব লাগিব গতিকে এই বিষয়টোত মই ৰাজনৈতিকভাৱে এটা দলে ইটো দলক বোকা চিটুৱাই বদনাম কৰি থকাৰ আঁৰত আমি লুকাই নাথাকি চিধাচিধিকে এটা কাৰণে সকলোৱে আহিব লাগে এইটো সমস্যাটো হ'ল দীৰ্ঘদিনীয়া সমস্যা কংগ্ৰেছৰ দিনৰো সমস্যা হয় বিজেপিৰ দিনৰো সমস্যা হয় অসম গণ পৰিষদৰ দিনৰো সমস্যা হয় কিন্তু সমস্যাটো লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কাৰণ আমাৰ ইলিগেল কনষ্ট্ৰাকশ্যনবিলাক চলি আছে আৰু বেদখলবিলাক হৈ আছে আৰু কি কয় নলা নৰ্দমাৰ ওপৰত মানুহৰ ঘৰ বনোৱা অনিয়ম কাৰ্য চলি আছে আৰু গতিকে মই বিচাৰোঁ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অৰাজনৈতিকভাৱে পোষকতা কৰি সকলো ওলাই আহি পিনে ড্ৰেইনিং চিষ্টেমটো ঠিক কৰিব লাগে আৰু মাজে সময়ে আমি দেখিবলৈ পাইছোঁ কিছু জেগাত এই পাইপবিলাক ফুটি থাকে পাইপবিলাক ফুটি সাংঘাতিক ধৰণৰ একদম মানে পানী এটা মানে ব্লাষ্টিং তাত আমি দেখিবলৈ পাওঁ বা পানী এক্সপ্ল'ৰ হৈ থকা সেইবিলাকো বন্ধ কৰিবলৈ কাৰণে অলপমান ভাবিব লাগে আৰু মাটিতলৈ যোৱা পাইপবিলাকৰ ভেলিডিটি কিমান বছৰ 10 বছৰ 15 বছৰ বা 20 বছৰ সেইবিলাকৰ ওপৰত এটা জৰীপ চলিব লাগে কোনবিলাক পাইপ সলনি কৰিব হৈছে ইতিমধ্যে কোনবিলাকৰ পাইপৰ বৈধতা ভেলিডিটি খতম হৈছে সেই পাইপবিলাকৰ সলনি কৰা ব্যৱস্থা সোনকালে কৰিব লাগে নহ'লে কিন্তু আহি থকা দিনত এই সমস্যাটো আকৌ থাকিব যাৰ ঘৰত 2খন গাড়ী আছে তাৰ ঘৰত এতিয়া 5খন গাড়ী হৈছে যাৰ ঘৰত 10খন গাড়ী তাৰ ঘৰত এতিয়া 15খন গাড়ী হৈছে গতিকে এইবিলাক যে
আগতে এখন গাড়ীত 5জনকৈ মানুহ গৈছে, এতিয়া ফেমিলি 5জন মানুহে 5খন গাড়ী লৈ গুচি যায়। গতিকে কেৱল ছেটাৰডে ছানডে বাদে আৰু ঈদ থাকিলে, বিহু থাকিলে, তেনেকুৱা পৰ্ব থাকিলে কেৱল গুৱাহাটীত ট্ৰেফিক জামটো নাথাকে। গতিকে আপোনালোকে গম পাইছে, গতিকে ট্ৰেফিক জামটো কণ্ট্ৰল কৰিবৰ কাৰণে বা এনেকুৱা ধৰণৰ অবৈধ যিবিলাক বেদখল হৈ আছে, অট্টালিকা বনি আছে, এইবিলাক বন্ধ কৰিব লাগে। আৰু এই গুৱাহাটীখন বচোৱাৰ ক্ষেত্ৰত কেৱল ৰাজনৈতিক ব্যক্তিসকলে কেৱল দায়িত্ব যে এনেকুৱা কথা নহয়। গুৱাহাটীখন ছেফ কৰি ৰাখিবৰ কাৰণে, যান জঁটৰ সমস্যা নহ'বৰ কাৰণে, কৃত্ৰিম বানপানী তেনেকুৱা ধৰণৰ আমাৰ বংশ পৰিয়াল আত্মীয় কুটুম্বৰ মৃত্যু নহ'বৰ কাৰণে, অঘটন নঘটিবৰ কাৰণে প্ৰত্যেকজন মানুহে গুৱাহাটীখন বচাবৰ কাৰণে ইয়াত মানে মনৰ পৰা অন্তৰৰ পৰা ভবাটো প্ৰয়োজন আছে। আৰু গুৱাহাটী সমস্যাটোক কোনেও পলিটিকেল কৰিব নালাগে। গুৱাহাটী সমস্যাটো আমিয়ে সৃষ্টি কৰিছোঁ। আমি যদি এনেকৈ ধ্বংস নকৰিলোহেঁতেন, আমি ইয়াৰ পৰা ধ্বংস কৰি পাহাৰৰ ওপৰত উঠিছোগৈ। পাহাৰত আকৌ আমাৰ তাতো কি হৈছে, মানে প্ৰকৃতি আমি জনাঞ্চল বনাঞ্চল ধ্বংস কৰি দিছোঁ। গোটেইখিনি আমি এইখিনি সৃষ্টি কৰিছোঁ। প্ৰকৃতি একো কৰা নাই। প্ৰকৃতিয়ে এতিয়া যেনেকৈ বৰষুণ দিছে, আগতেও তেনেকৈ বৰষুণ দিছে, আহি থকা দিনতো একে ধৰণে বৰষুণ দিব। প্ৰকৃতি কাম কৰি আছে। আমি নষ্ট কৰিছোঁ, ধ্বংস কৰি আছোঁ কাৰণে এতিয়া আমাক প্ৰকৃতিয়ে সেইটো সাজা দিছে, মানে পানিছমেণ্ট দিছে। গতিকে মই বিচাৰোঁ এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সহযোগিতা আগবঢ়াবৰ কাৰণে, চৰকাৰখনক উপদেশ দিবৰ কাৰণে, এডভাইচ কৰিবৰ কাৰণে এটা বৈঠক চিন্তাৰ টিম, থিংক টেংক এটা থাকিব লাগে, যাতে গুৱাহাটীৰ সমস্যাটো সকলোৱে নিজৰ সমস্যা বুলি ভাবি পেলাই যাতে সমাধান কৰে। কোনোবা ইয়াত শিক্ষা সূত্ৰে গুৱাহাটীত থাকে, কোনোবা ব্যৱসায় সূত্ৰে গুৱাহাটীত থাকে, বা আমাৰ এই ৰাজধানীখনলৈ আহোঁ বুলি সকলোৱে হেঁপাহতে আহে। তো এনেকুৱা ধৰণৰ যাতে কেতিয়াও কোনো কাৰণত পানী হাঁহ নচৰা অৱস্থা নহয়, এইটো কাৰণে মই আশা কৰিম সকলোৱে কথাটোত ইতিবাচকভাৱে কথাখিনি হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব। নহ'লে এই ক্ষেত্ৰত কোনোবাই পেপাৰতে হওক, কোনোবাই নিজৰ ব্যক্তিগত পেজতে হওক সুন্দৰকৈ লিখিব যে গুৱাহাটীখন ছেভ কৰিবৰ কাৰণে, কৃত্ৰিম বানৰ পৰা আমি বচাবৰ কাৰণে কি কৰিব লাগে। ধন্যবাদ। জয় অসম, শুভৰাত্ৰি।